মুখ্যমন্ত্রীর কনভয় হামলার ঘটনায় উত্তাল শ্রীভূমি শহর। মুখ্যমন্ত্রীর কনভয় হামলার ঘটনায় উত্তাল শ্রীভূমি শহর। এদিন নিউ করিমগঞ্জ রেল স্টেশনের সামনে জাতীয় সড়কের উপর বিক্ষোভ প্রদর্শন করেন বিজেপি ও যুব মোর্চার কর্মকর্তারা। বিক্ষোভে সামিল ছিলেন মন্ত্রী কৃষ্ণেন্দু পাল, রাজ্যসভার সাংসদ মিশন রঞ্জন দাস সহ অন্যান্যরা। ব্যুরো ৰিপৰ্ট বৰাক বিশন। কংগ্ৰেছৰ আচৰণবিলাক আপোনালোকে দেখিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী, গোটেই অসমৰ মুখ্যমন্ত্ৰী কনভয়ৰ ওপৰত পানীৰ বোতল চোৰা, এইটো কিমান নিন্দনীয় ঘটনা। এইটো অসমৰ কাৰণে এটা মানে গোটেই ৰাইজে সকলোৱে বেয়া পাইছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তা আজি ইয়াত এটা ধৰ্ণা কাৰ্যসূচী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে। আৰু গোটেই আপোনালোকে দেখিছে ত্ৰিপুৰা আৰু অসমৰ কানেক্টিভিটিও বন্ধ হৈছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বা গোটেই ৰাইজ ইয়াত আহি উপস্থিত হৈছে। হাজাৰ হাজাৰ জনতা ইয়াত উপস্থিত হৈছে প্ৰতিবাদ কাৰ্যসূচী। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যেতিয়া গোলাঘাটৰ পৰা মানে কনভয়টোলৈ আহি আছে, তাতে কংগ্ৰেছে প্ৰতিবাদ যিকোনোৱে কৰিব পাৰে, কিন্তু এনেকুৱা অভব্য আচৰণ, এইটো মানে দৃষ্টান্ত এটা যে অসমত ইমান বেয়া কাম, যিটো আমি আজি নিন্দা জনাইছোঁ। আৰু মানে আমি এইটো ইনভেষ্টিগেশ্যন হ'ব লাগে যে কাশ্মীৰত যেনেকুৱা এই যে উগ্ৰবাদী সংগঠন যেনেকুৱা ঢিল পাটকেল চোৰা ৰাস্তাত মানে গণ্ডগোল কৰা, এনেকুৱা কংগ্ৰেছৰ কাৰ্যকৰ্তাবিলাকে এনেকুৱা কৰিছে, এইটো বহুত নিন্দনীয় ঘটনা। তাৰ তীব্ৰ নিন্দা জনাইছোঁ। আৰু অসমততো 26 কি 31, 36 কেতিয়াও অসমত কংগ্ৰেছ আৰু আহিব নোৱাৰে। তেওঁলোক পাগলা হৈছে, এইকাৰণে অসভ্য আচৰণ কৰি আছে। আৰু এইটো তীব্ৰ নিন্দা, তীব্ৰ প্ৰতিবাদ জনাইছোঁ।